মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ বাবে গোৱালপাৰা ডিষ্ট্ৰিক্টৰ এনুৱেল এক্সামৰ ক্লাছ 9ৰ প্ৰিভিয়াছ ইয়াৰৰ ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন পেপাৰ এখন লৈ আহিছোঁ। আনচাৰখিনি কৰি দিবলৈ চেষ্টা কৰিছোঁ। ইয়াৰ পৰা তোমালোকৰ এইবাৰ পৰীক্ষাত কমন আহিব। ঠিক আছে, 1 নম্বৰ প্ৰশ্নটো চোৱা। 1 নম্বৰৰ এইটো যে আহোমৰ শেষ ৰজা কোন আছিল? দ্য লাষ্ট আহোম কিং ৱাজ পুৰন্দৰ সিংহ। পুৰন্দৰ সিংহ আছিল আহোমৰ শেষ ৰজা। 2 নম্বৰ প্ৰশ্নটো চোৱা। বালিয়াৰী সৃষ্টি কৰে দ্য এজেণ্ট ডেট ক্ৰিয়েটছ এ চেণ্ড ডান ইজ। বালিয়াৰী সৃষ্টি কৰে বতাহে, উইণ্ড। ঠিক আছে, অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ। 3 নম্বৰ প্ৰশ্ন। অমৰ্ত্য সেনে অৰ্থনীতি বিজ্ঞানৰ নোবেল পুৰস্কাৰ কেতিয়া লাভ কৰিছিল? অমৰ্ত্য সেন ৱন দ্য নোবেল প্ৰাইজ ইন ইকনমিক্স। অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ 1998। 1998 চনত অমৰ্ত্য সেনে অৰ্থনীতি বিজ্ঞানৰ নোবেল পুৰস্কাৰ লাভ কৰিছিলে। নেক্সট প্ৰশ্নটো চোৱা। প্ৰশ্নটো আছিল দ্বিদলীয় ব্যৱস্থা থকা দেশখন হ'ল দ্য বাইপাৰ্টি ছিষ্টেম প্ৰিভিলিং ইন ইংলেণ্ড। ইংলেণ্ডত দ্বিদলীয় ব্যৱস্থা থকা আছে। ঠিক আছে, নেক্সট প্ৰশ্ন 2 নম্বৰ। আহোমসকলৰ প্ৰধান উপাস্য দেৱতা হৈছে সোমদেৱ। অপশ্যন নম্বৰ ডি হ'ব কাৰেক্ট এনচাৰ। নেক্সট প্ৰশ্নটো চোৱা, F নম্বৰ প্ৰশ্নটো আছিল যে স্বৰ্গদেউ বা স্বৰ্গনাৰায়ণ উপাধি লোৱা প্ৰথমগৰাকী আহোম ৰজাৰ নাম কি? স্বৰ্গদেউ বা স্বৰ্গনাৰায়ণ উপাধি লোৱা প্ৰথমগৰাকী আহোম ৰজাৰ নাম আছিলে চুহুংমুং। অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ। নেক্সট প্ৰশ্ন। বায়ুমণ্ডলত আয়তন হিচাপে অক্সিজেন কিমান থাকে? বায়ুমণ্ডলত আয়তন হিচাপে অক্সিজেন থাকে 20.94%, কেতিয়াবা অপশ্যনত 21% বুলিও থাকে। মনত ৰাখিবা বায়ুমণ্ডলত আটাইতকৈ বেছি পৰিমাণে থকা গেছ হৈছে নাইট্ৰজেন গেছ, যিটো পৰিমাণ হিচাপত 78% থাকে। ঠিক আছে, কেতিয়াবা অপশ্যনত 78.08% বুলিও থাকিব পাৰে। ঠিক আছে, দুয়োটাই হ'ব কাৰেক্ট এনচাৰ। নেক্সট প্ৰশ্নটো চোৱা। প্ৰশ্ন নম্বৰ 8। আৰ্য সমাজৰ প্ৰতিষ্ঠাতা কোন? দ্য ফাউণ্ডাৰ অফ আৰ্য সমাজ ৱাজ স্বামী দয়ানন্দ সৰস্বতী। স্বামী দয়ানন্দ সৰস্বতী এজন আৰ্য সমাজৰ প্ৰতিষ্ঠাতা। নেক্সট কুৱেশ্যন 9 নম্বৰ। ভাৰতৰ মুঠ মাটিকালি কিমান? দ্য টোটেল লেণ্ড এৰিয়া অফ ইণ্ডিয়া ইজ। ভাৰতৰ মুঠ মাটিকালি হৈছে 32,87,263 বৰ্গ কিলোমিটাৰ। নেক্সট প্ৰশ্ন। ভাৰতৰ প্ৰথম বাতৰি কাকত কোনখন? দ্য ফাৰ্ষ্ট ইণ্ডিয়ান নিউজ পেপাৰ ৱাজ দ্য বেংগল গেজেট। বেংগল গেজেট আছিল ভাৰতৰ প্ৰথমখন বাতৰি কাকত। তোমালোকক যদি কুৱেশ্যন পেপাৰখিনি লাগে তোমালোকে এতিয়াই ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি ক্লাছ 9ৰ হোৱাটছআপ চেনেলত জইন কৰি ল'বলৈ নাপাহৰিবা। লগতে তোমালোকৰ লগত যদি কুৱেশ্যন পেপাৰ আছে তোমালোকে স্ক্ৰীনত দেখা হোৱাটছআপ নাম্বাৰটোত পেপাৰখিনি পঠিয়াই দিবা। আমি আনচাৰখিনি কৰি তোমালোক হোৱাটছআপতে দিবলৈ চেষ্টা কৰিম। কেই নম্বৰ প্ৰশ্নটো আছিল যে বায়ুমণ্ডলৰ অজন গেছৰ স্তৰটো ক'ত অৱস্থিত? বায়ুমণ্ডলৰ যিটো অজন গেছৰ স্তৰ আছে এই স্তৰটো ষ্ট্ৰেটস্ফিয়াৰত অৱস্থিত। অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন। ব-দ্বীপৰ সৃষ্টি হয় দ্য ডেল্টা আৰ ফৰ্মড ইন। ব-দ্বীপৰ সৃষ্টি ক'ত হয়? নদীৰ মোহনাত ব-দ্বীপৰ সৃষ্টি হয়। অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন। ভাৰতৰ প্ৰথম ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম কেতিয়া হৈছিল? দ্য ফাৰ্ষ্ট ইণ্ডিয়ান পলিটিকেল পাৰ্টি ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ৱাজ ফৰ্মড ইন 1885। 1885 চনত ভাৰতৰ প্ৰথমটো ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম হৈছিলে। নেক্সট প্ৰশ্নটো চোৱা। প্ৰশ্ন নম্বৰ N। যুক্তৰাষ্ট্ৰৰ গৃহভূমি হ'ল দ্য হোমলেণ্ড অফ ইয়াৰ ফেডাৰেশ্যন ইজ USA। যুক্তৰাষ্ট্ৰৰ গৃহভূমি হৈছে আমেৰিকা। নেক্সট কুৱেশ্যন। মাটিকালি হিচাপত অসমৰ সৰ্ববৃহৎ জিলাখন হ'ল ইন ৰেচপেক্ট অফ লেণ্ড এৰিয়া দ্য লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট অফ আছাম। কাৰ্বি আংলং হ'ব কাৰেক্ট এনচাৰ। মাটিকালি হিচাপত অসমৰ সৰ্ববৃহৎ জিলা হৈছে কাৰ্বি আংলং। অৰ্থাৎ আন ডিষ্ট্ৰিক্টসমূহতকৈ কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ মাটি বেছি আছে। নেক্সট কুৱেশ্যন চোৱা। 3 নম্বৰ প্ৰশ্নটো। মোৱামৰীয়া বিদ্ৰোহৰ অন্ত পৰাৰ সময়ত আহোম ৰজাজন আছিল। এট দ্য এণ্ড অফ মোৱামৰীয়া ৰিবিলিয়ন দ্য আহোম কিং ৱাজ স্বৰ্গদেউ কমলেশ্বৰ সিংহ। স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহৰ অন্ত পৰিছিল। নেক্সট প্ৰশ্নটো চোৱা। কিউ নম্বৰ। অসমৰ ৰাষ্ট্ৰীয় উদ্যান হৈছে নাম্বাৰ অফ দ্য নেশ্যনেল পাৰ্ক অফ আছামিজ। 7খন আছে। নেক্সট কুৱেশ্যন R নম্বৰ। ভূপৃষ্ঠৰ পৰিৱৰ্তন এটা বাহ্যিক কাৰক হ'ল এন এক্সোজেনিক ফেক্টৰ অফ দ্য চেঞ্জ অফ আৰ্থ ছাৰ্ফেচ ইজ। অপশ্যন ডি হ'ব কাৰেক্ট এনচাৰ। ভূপৃষ্ঠৰ পৰিৱৰ্তন এটা বাহ্যিক কাৰক হৈছে সূৰ্যৰ পোহৰ, ছানলাইট। নেক্সট চোৱা। S নম্বৰ প্ৰশ্নটো। ভাৰতৰ মুঠ স্থলসীমাৰ দৈৰ্ঘ্য হ'ল দ্য টোটেল লেন্থ অফ লেণ্ড বৰ্ডাৰ অফ ইণ্ডিয়া ইজ 15,200 কিলোমিটাৰ। ভাৰতৰ মুঠ স্থলসীমাৰ দৈৰ্ঘ্য হৈছে 15,200 কিলোমিটাৰ। নেক্সট কুৱেশ্যন। ব্ৰুটলেণ্ড আয়োগে বহনক্ষম উন্নয়নৰ ধাৰণাটো আগবঢ়াইছিল কিমান চনত? দ্য ব্ৰুটলেণ্ড কমিশ্যন পুট ফৰৱাৰ্ড দ্য কনচেপ্ট অফ ছাষ্টেইনেবল ডেভেলপমেণ্ট ইন 1987। 1987 চনত ব্ৰুটলেণ্ড আয়োগে বহনক্ষম উন্নয়নৰ ধাৰাটো আগবঢ়াইছিলে। নেক্সট 2 নম্বৰৰ পৰা এইকেইটা চমু প্ৰশ্ন আছিল। মান লিপিকাৰে দুজনে লিখা টোকা এখনৰ নাম লিখা। ভাৰতত পোনপ্ৰথমে ছপাশাল কেতিয়া স্থাপন হৈছিল? জলপথৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থ হোৱা ইংৰাজ নাবিকজন কোন? এনেকুৱা ধৰণৰ কুৱেশ্যন আছিল। ইয়াৰ আনচাৰখিনি তোমালোকৰ বাবে হোৱাটছআপ চেনেলত দি থোৱা আছে, একেবাৰে ফ্ৰী হয়। যদিহে তোমালোকে
এতিয়াও জইন কৰা নাই জইন কৰি ল'বা তাত তোমালোকে PDF হিচাপত আনচাৰখিনিও পাই যাবা যিসকল ছাত্ৰ ছাত্ৰীয়ে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা ইয়াৰ পৰাই তোমালোকৰ বহুতকেইটা কুৱেশ্যন তোমালোকৰ এইবাৰ পৰীক্ষাত কমন আহিব লগতে তোমালোকে কোনখন ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ' চাই আছা বা কোনখন ডিষ্ট্ৰিক্টৰ ভিডিঅ' তোমালোকক লাগে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা আমি সেই ডিষ্ট্ৰিক্টখনৰ কুৱেশ্যন আনচাৰসমূহ তোমালোকক দিবলৈ চেষ্টা কৰিম কুৱেশ্যন পেপাৰসমূহৰ লগত ঠিক আছে